গড়েশ্বৰৰ শংকৰদেৱ শিশু নিকেতনৰ বাৰ্ষিক প্ৰতিভা সপ্তাহ উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকসকলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত। গড়েশ্বৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত অন্যতম অগ্ৰণী বিদ্যালয় শংকৰদেৱ শিশু নিকেতনৰ 31 সংখ্যক বাৰ্ষিক প্ৰতিভা বিকাশ প্ৰতিযোগিতা উপলক্ষে যোৱা বুধবাৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। গড়েশ্বৰৰ বটিয়ামাৰীস্থিত বিদ্যালয়খনৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই বৰ্ণিল শোভাযাত্ৰা শান্তিপুৰ হৈ গড়েশ্বৰ চহৰৰ মাজেৰে গৈ জ্যোতিনগৰেৰে পুনৰ বিদ্যালয়লৈ ঘূৰি আহি সমাপ্ত কৰা হয়। বিহু, খেৰাই, ঝুমুৰ নৃত্যকে ধৰি অসমৰ কেইবাটাও জাতি জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি প্ৰতিফলিত কৰা দৃষ্টিনন্দন এই শোভাযাত্ৰাই ৰাইজক আকৰ্ষিত কৰে। প্ৰথমে আপোনাসবক আমাৰ নিকেতনৰ তৰফৰ পৰা আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অমূল্য সময় আমাৰ কাৰণে যে ব্যতীত কৰিছে, গতিকে আপোনাসবক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজি যি আমাৰ শোভাযাত্ৰা, সেয়া আমাৰ এটা পদক্ষেপ। আমি প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচী আমি এই ক্ষেত্ৰত ৰূপায়ণ কৰোঁ। এইবাৰ আমি ভাবিছোঁ যে বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহৰ লগত সংগতি ৰাখি আমি এইটো শোভাযাত্ৰা কৰিম। আমাৰ গড়েশ্বৰত এতিয়া আলোড়নৰ সৃষ্টি কৰাৰ আমাৰ এটা আমি এটা প্ৰয়াস কৰিছোঁ। যিহেতু শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰ এইটো অঞ্চলৰ এটি আগশাৰীৰ শিক্ষানুষ্ঠান, গতিকে আমি ভাবিছোঁ যে এই সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰা যাতে আৰু এটা আলোড়নৰ সৃষ্টি হয় আৰু শংকৰদেৱ শিশু নিকেতনে বিশেষ এটা এইখিনি এই গড়েশ্বৰ অঞ্চলত এটা চৰ্চাৰ বিষয় হ'ব পাৰে বা এটা আলোড়নৰ সৃষ্টি কৰিব পাৰে, সেইকাৰণে আমাৰ এই প্ৰয়াস। আজি আমাৰ যিসকল বিদ্যাৰ্থী বা অভিভাৱিকাই আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা সাফল্যমণ্ডিত কৰি তুলিছে, তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ অভিভাৱিকাসকলেও যথেষ্ট সহায় সহযোগ আগবঢ়াইছে, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আজিৰ যি শোভাযাত্ৰা, তাত ইতিমধ্যে আমাৰ আগৰ বক্তাজনে কৈছেই যে আমি বিভিন্ন কলা কৃষ্টি ইয়াতে প্ৰদৰ্শন কৰিছোঁ। আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰত, আমাৰ ভাৰতীয় সংস্কৃতিত যি আছে, অৰ্থাৎ আমাৰ অসমৰ সংস্কৃতি বা ভাৰতীয় সংস্কৃতি যেনেধৰণৰ ৰাভা কৃষ্টি, বড়ো কৃষ্টি, বেংগলী কৃষ্টি, অসমীয়া বিহু, সত্ৰীয়া নৃত্য আৰু বিভিন্ন ধৰণৰ কলা কৃষ্টি, দৰা কইনা আদি আমি ইয়াতে সমাৱেশ ঘটাইছোঁ, যাতে সকলোৱে এই ক্ষেত্ৰত এটা সজাগতা আহে আৰু শংকৰদেৱ শিশু নিকেতনৰ প্ৰতি চবৰে এটা আকৃষ্টতা আহে। এইটো আমি বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ আজি এসপ্তাহে হ'ল। আজি আমাৰ 8ম দিনৰ কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ বঁটা বিতৰণী আছে আৰু বঁটা বিতৰণিৰ পিছতে আমি শেষ কৰিম। নমস্কাৰ। জয়জতে আমি শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখনত বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰোঁ। ৰাইজৰ তথা অভিভাৱকসকলৰ সহযোগত এই অনুষ্ঠানবিলাক সাফল্যমণ্ডিত হয়। আৰু এই বৰ্ষত শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰে যি বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ থাকে, এই বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহৰ শেষৰ কাৰ্যসূচী হিচাপে, আজি শেষ দিনৰ শেষ কাৰ্যসূচী হিচাপে আমি এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। আমাৰ মৰমৰ বিদ্যাৰ্থীসকলে বিভিন্ন জনগোষ্ঠীয় কৃষ্টিসমূহত অংশগ্ৰহণেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্ধন কৰিলে। আমাৰ সন্মানীয় অভিভাৱিকা, পৰিচালনা কমিটিসমূহ, বিষয়ববীয়া সকলোবিলাকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৰ্ধন কৰাত সহায় কৰিছে। সকলোলৈকে ধন্যবাদ আৰু শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। বিভিন্ন জনগোষ্ঠীয় কৃষ্টিসমূহৰ ভিতৰত বড়ো সংস্কৃতি, শৰণীয়া কছাৰী কৃষ্টি, ৰাভা সংস্কৃতি, লালুং সংস্কৃতি, লগতে বিহু সংস্কৃতি, আমাৰ যিখিনি এই অঞ্চলত সততে আয়োজিত হৈ থাকে, এই অনুষ্ঠানবিলাক আমি ইয়ালৈ লৈ আহি সাংস্কৃতিক শোভাযাত্ৰা আমি ইয়াত সংযোগ কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সুস্থ পৰিৱেশেৰে সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু উন্নত মানৰ শোভাযাত্ৰা আয়োজন কৰাৰ কাৰণে আমি মানস কৰিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।